বিজনীত UPPLৰ বৃহৎ যোগদান সভা BPFৰ লগতে বিভিন্ন দল সংগঠনৰ পৰা পুৰুষ মহিলাসকলে আজি আনুষ্ঠানিকভাৱে UPPL দলত যোগদান কৰে। চিৰাং জিলাৰ বিজনীৰ হৰিচান্দ সেৱা সংঘৰ প্ৰাংগণত আজি আবেলি ভাগত UPPL দলৰ বিশাল যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাত BPFৰ লগতে বিভিন্ন দল সংগঠনৰ পৰা 300 পুৰুষ মহিলা আজি আনুষ্ঠানিকভাৱে যোগদান কৰে। আজিৰ এই যোগদান সভাত BPFৰ প্ৰাক্তন উপপ্ৰধান খাম্ফা বৰগয়াৰী, মানাহ চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰী, চেণ্ট্ৰেল কাৰ্যবাহী সদস্য কমল সিং নাৰ্জাৰী, বিজনী জিলা সভাপতি ফণীন বড়ো, সুভাইঝাৰ ব্লকৰ সভাপতি অৰ্জুন বসুমতাৰী, চেণ্ট্ৰেল কাৰ্যবাহী সদস্য গুণেশ্বৰ গয়াৰী, সুভাইঝাৰ ব্লক কমিটিৰ সদস্য তুতন পালসহ ভালেসংখ্যক নেতাকৰ্মী উপস্থিত থাকে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। এই জাতি গোষ্ঠীবিলাকৰ সমস্যাবোৰ তেনেকুৱা দলবোৰে নুবুজে। মই BPF দলৰ এজন জ্যেষ্ঠ নেতা আছিলোঁ, মই ডেপুটি চিফ আছিলোঁ। আমিও কৰিবৰ কাৰণে বহুত চেষ্টা চলাইছোঁ। ইয়াত বহুতো BPF দল ত্যাগ কৰি পেলাই অলৰেডি মোতকে আগত UPPL দলত যোগদান কৰা আমাৰ জ্যেষ্ঠ ব্যক্তিসকল আছে। আপোনালোকে চাব, ধনঞ্জয় বসুমতাৰী EM ডাঙৰীয়াও BPFৰে MCLA আছিল। এই কথাটো আপোনালোকে সকলোৱে জানে। আমাৰ প্ৰাক্তন MLA নাৰ্জাৰী ডাঙৰীয়াও BPFৰে MLA আছিল। এই তেনেকুৱা বহুতো আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে হয়তো আপোনালোকৰ মাজতো বহুতো BPF দলৰে কৰ্মী বা নেতা বা নেত্ৰী আছিলে আপোনালোকে, কিন্তু কিবা এটা নহয় কিবা এটা কাৰণত এই দলখন ত্যাগ কৰি আজি UPPL দলত যোগদান কৰিছে। গতিকে UPPL দলক বহুত ধৰণৰ কথা কয়। প্ৰেক্টিকেলত আমি ভালকৈ যদি অবজাৰ্ভ কৰে, ভালকৈ যদি বিশ্লেষণ কৰে, কথাটো সঁচা। যেনেকৈ বাহিৰত মানুহসকলে আহি পেলাই BTC কয় যে যোৱা 40-50 বছৰ যেনেকৈ ইমান মানে এটা ভায়োলেন্ট এৰিয়া, গণ্ডগোলীয়া এৰিয়া, য'ত মানুহে উত্তৰৰ পৰা দক্ষিণে আহিবলৈ ভয় খায়, পূবৰ মানুহ পশ্চিমে নাহে, এই তেনেকুৱা পৰিস্থিতিৰ পৰা মুক্ত পাইছে আমি BTC বাকীয়ে এই UPPL দলে শাসন কৰাৰ পিছত।